নদীসমূহ প্লাষ্টিক মুক্ত হৈ থকাটো সকলোৱে বিচাৰে। উদ্দেশ্য মহৎ। ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰি ৰখাৰ লগতে দুয়োপাৰ চাফ-চিকুণ কৰি ৰখাৰ শ্লোগানৰ উপৰিও নিজে হাতে কামে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ চাফা কৰি এক নিদৰ্শন দেখুৱাইছে বুমণিয়ে। প্লাষ্টিকৰ বটল আৰু বাঁহৰ কামিৰে নিৰ্মাণ কৰা এই বিশেষ নাওখনলৈ ভালদৰে মন কৰক। এই নাওখনৰেই বাৰিষা ভৰালুইতৰ বুকুত দুঃসাহসিক যাত্ৰা বুমণি ওৰফে ধীৰাজ বিকাশ গগৈ আৰু তেওঁৰ সতীৰ্থৰ। ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ হ'বলগীয়া এই বিশেষ নৌকা যাত্ৰাৰ ইতিমধ্যে 100 কিলোমিটাৰ সম্পূৰ্ণ কৰিছে বিকাশ আৰু তেওঁৰ সতীৰ্থই। যাত্ৰাৰ সময়ছোৱাত কিছুসংখ্যক ঘাটত নৌকাখন ৰখাই বুমণি আৰু তেওঁৰ সতীৰ্থই ব্ৰহ্মপুত্ৰত উটি ভাহি থকা ব্ৰহ্মপুত্ৰৰ পাৰত থকা বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰে। এই 24 ঘণ্টাত বৰলুইতৰ ঘাটসমূহত বস্তাই বস্তাই সংগ্ৰহ কৰা প্লাষ্টিকৰ আৱৰ্জনাসমূহ দিখৌমুখত শিৱসাগৰ টুৰিষ্ট গাইড এছ'চিয়েশ্যনৰ হাতত অৰ্পণ কৰে। মই 24 ঘণ্টা সময় মই ইয়াত যিমান চাপৰি অঞ্চল আছে য'ত জীৱ জন্তু বাস কৰে তাৰ পৰা প্লাষ্টিক যিমান মুক্ত কৰাৰ চেষ্টাৰে যিমান প্লাষ্টিক বটল পাইছোঁ, যিমান সামান্য পৰিমাণৰ প্ৰয়াসেৰে যিমান পাইছোঁ সেইখিনি লৈ আহিছোঁ আৰু লৈ আহি শিৱসাগৰ জিলাৰ যি টুৰিষ্ট গাইড এছ'চিয়েশ্যন আছে তেখেতলোকক সমৰ্পণ কৰিম আৰু মই এই যাত্ৰা আগলৈ এনেকেই কৰি অব্যাহত ৰাখি গৈ থাকিম। হয়, মই 2019 চনৰ পৰাই মই ৰিভাৰ টুৰিজিমৰ লগত জড়িত। যি মই সচৰাচৰ মই ডিব্ৰুগড়ৰ উজনিৰ পৰা নামনিলৈ এই যাত্ৰা আৰম্ভ গৈ থাকোঁ। মোৰ যিহেতু এটা কোম্পানী আছে ABCD এক্সপ্ল'ৰেশ্যন বুলি, সেই যিটো কোম্পানী হাউচ বোট আছে আৰু আমি সেই হাউচ বোটেৰে নেশ্যনেল ইণ্টাৰনেশ্যনেল যিখিনি আমাৰ গেষ্ট আহে সেইখিনি গেষ্টক লৈ মই সচৰাচৰ উজনিৰ পৰা নামনিলৈ গৈ থাকোঁ আৰু তেতিয়াই দেখা পাওঁ যে কি ব্ৰহ্মপুত্ৰৰ বুকুত যি সৰু সৰু চাপৰিবোৰ আছে তাত জনশূন্য কিন্তু জীৱ জন্তুৱে বাস কৰে আৰু সেই জীৱ জন্তু বাস কৰে আৰু সেই জীৱ জন্তুৰ স্বাৰ্থত মই দেখিলোঁ যে কি বহুত প্লাষ্টিক তাত গোট খাই থাকে। প্লাষ্টিক বটল হওক, চিখৰ পেকেট হওক, চিপছৰ পেকেট হওক, মানুহে ঘঁহা ক্ৰীম হওক, চব উপঙি আহে প্লাষ্টিক আৰু আহি তাত গোট খাই থাকে। আৰু সেই মৰ্মে মই ভাবি ল'লোঁ যে কি যিহেতু মই এই নদীৰ লগত জড়িত হৈ পৰিছোঁ আৰু এই নদীখন মোৰ ঘৰ বুলি ভাবি লৈছোঁ আৰু সেই ঘৰ চফা কৰা মোৰ দায়িত্ব। সেই দায়িত্ব মৰ্মে মই 2021 চনৰ পৰা মই 2021 চনত এখন ৱেষ্ট প্লাষ্টিক বটলেৰে এখন বোট নিৰ্মাণ কৰি মই ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ যাত্ৰা কৰিছিলোঁ আৰু সেই যাত্ৰা সফল হোৱাৰ পিছত মই আকৌ 2022 চনতো এটা দিহিংমুখ বুলি এটা জেগালৈ যাত্ৰা কৰিছিলোঁ। 2023 চনতো মই ডিব্ৰুগড়ৰ অপজিটত গৈছিলোঁ। এক মহৎ উদ্দেশ্য আগত ৰাখি যাত্ৰা আৰম্ভ কৰা বুমণিৰ বটলেৰে নিৰ্মিত বিশেষ নাওখন চাবলৈ শিৱসাগৰ দিখৌমুখ ঘাটত বহু সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হয়। অৱশেষত সকলোকে বাই বাই দি গুৱাহাটী অভিমুখে ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ নৌকা মেলি যাত্ৰা আৰম্ভ কৰে বুমণি আৰু তেওঁৰ সতীৰ্থই। মহৎ উদ্দেশ্য আগত ৰাখি ভৰালুইতৰ বুকুত কৰা এই দুঃসাহসিক যাত্ৰা সফল হওক বুমণি ওৰফে ধীৰাজ বিকাশ গগৈৰ। নৰ্থ ইষ্ট নাওৰ পৰিয়ালৰ তৰফৰ পৰাও বুমণিলৈ অলেখ শুভকামনা। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।